স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি এটা নতুন ভিডিঅ'। মই পংকজ বৰা, তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ সকলোৱে সঁহাৰি জনাবা, বিশেষকৈ মোৰ ফেচবুক পেজত তোমালোকে ফ'ল' কৰি ল'বা। আহাচোন পোনে পোনে আমাৰ মূল বিষয়বস্তুলৈ আজি যাওঁ। আমাৰ আলোচনাৰ উৎপত্তি আৰু ভূতাত্ত্বিক গঠন। আমি যদি এই পাঠটো পঢ়োঁ বা টপিকটো পঢ়িলে আমাৰ কি কি জ্ঞাত হ'ব? প্ৰথমে আমি জানিম কাৰ্বি মালভূমিৰ অৱস্থান চিনাক্ত কৰিব পাৰিম। দ্বিতীয়তে কাৰ্বি মালভূমিৰ উৎপত্তি আৰু ভূতাত্ত্বিক গঠন ব্যাখ্যা কৰিব পাৰিম। তৃতীয়তে মেঘালয় যিটো মালভূমি আছে তাৰ সৈতে কাৰ্বি মালভূমিৰ সম্পৰ্কনো কি সেই কথাটো আমি নিশ্চয় বুজিব পাৰিম। তেতিয়াহ'লে আহাচোন আমাৰ প্ৰথমতেই আমি চাওঁ কিছুমান আগতীয়া জ্ঞান আমাৰ অতি জৰুৰী যে আমি এতিয়া মালভূমিৰ কথা পঢ়িবলৈ লৈছোঁ, কাৰ্বি মালভূমি। গতিকে মালভূমিৰ সাধাৰণ অৰ্থ জানিব লাগিব। মেঘালয় মালভূমিৰ নাম আৰু অৱস্থান সম্পৰ্কে এটা মৌলিক ধাৰণা আমাৰ থাকিব লাগে। এতিয়া আমি মালভূমি বুলি ক'লে কি ক'ম? মালভূমি সাধাৰণতে সেই অঞ্চলটোক কোৱা হয় যিটো পাহাৰীয়া অঞ্চল, পাহাৰৰ যিটো সমতল অঞ্চল, সেই অঞ্চলটি মালভূমি। গতিকে এই মালভূমি হিচাপে আমি শ্বিলং মালভূমিৰ কথা সদায় জানো। আজি আমি এই শ্বিলং মালভূমিৰ লগত সাদৃশ্য থকা কাৰ্বি মালভূমিৰ কিছু বিষয়বিলাক আলোচনা কৰিম। এতিয়া আহাচোন পোনে পোনে আমি কাৰ্বি মালভূমিটোৰ উৎপত্তিনো কেনেকৈ হৈছিলে তাৰ এক বিশেষ বিশ্লেষণ আৰম্ভ কৰোঁ। প্ৰথম কথা, উৎপত্তি আৰু যিটো ভূতাত্ত্বিক গঠন আছে তাৰ দিশৰ পৰা কাৰ্বি মালভূমি হৈছে এখন মেঘালয় যিটো মালভূমি আছে তাৰে এটা অংশ বিশেষ। আৰু ই বিশেষকৈ পুৰণি শিলাস্তৰৰ দ্বাৰা গঠিত এক প্ৰাচীন মালভূমি। এইটো মনত ৰাখিব লাগিব যে কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ এটা অংশ আৰু ই হৈছে প্ৰাচীন মালভূমি শিলাস্তৰৰ দ্বাৰা গঠিত। গতিকে এই মেঘালয় যিটো মালভূমিৰ লগত সাদৃশ্য থকা আমাৰ কাৰ্বি মালভূমিখনৰ অৱস্থান কি? এতিয়া কাৰ্বি মালভূমি অসম ৰাজ্যৰ ক'ত আছে? কাৰ্বি আংলং জিলাত আছে। আৰু এই মালভূমিক সাধাৰণতে কপিলী উপত্যকাই দুভাগ কৰিছে, পূব আৰু পশ্চিম দিশত দুটা খণ্ডত। এইকেইটা আহি থাকে। গতিকে পূব আৰু পশ্চিম দুটা খণ্ডত কিহে দুভাগ কৰিছে? কপিলী উপত্যকাই কাৰ্বি মালভূমি। এতিয়া এই পূবৰ যিটো অংশ আছে, এই পূব খণ্ডটোৰ বিষয়ে আমি এতিয়া জানিব লাগিব যে কাৰ্বি মালভূমিৰ যিটো পূব খণ্ডত আছে, পূব খণ্ডই কি কয়? যিটো ৰেংমা পাহাৰ আছে ই সামৰি লৈছে, লগতে ই ডিফু আৰু বোকাজান এই মহকুমা দুটালৈকে বিস্তৃত হৈ আছে। গতিকে এই খণ্ডটো আমি যদি ভালকৈ চাওঁ তেতিয়া গম পাম যে পূৰ্বৰ যিটো খণ্ড আছে তাতকৈ প্ৰায় দুগুণ ডাঙৰ। গতিকে পশ্চিম খণ্ডতকৈ দুগুণ ডাঙৰ পূবৰ এই অংশটো। এতিয়া পশ্চিম খণ্ডটো কাৰ্বি মালভূমিৰ কেনেকুৱা? পশ্চিম খণ্ডটো হৈছে কাৰ্বি আংলং জিলাৰ হামৰেন যিটো মহকুমা আছে, হামৰেন মহকুমা আছে, সেই হামৰেন মহকুমাটি অৱস্থিত। আৰু এই অংশটো তুলনামূলকভাৱে সৰু। এইটো আমি মনত ৰাখিবলগীয়া যে পশ্চিম খণ্ডটো হামৰেন মালভূমি মহকুমা আৰু এই অংশটো তুলনামূলকভাৱে সৰু। এই কাৰ্বি মালভূমিৰ উচ্চতা আৰু ঢাল সেই সম্পৰ্কেও আমি কিছু জনা উচিত যে কাৰ্বি মালভূমিখন কিমান উচ্চতাত আছে। এই কাৰ্বি মালভূমিখনৰ গড় উচ্চতা প্ৰায় 900 মিটাৰ। এইটো অতি জৰুৰী বিষয়, 900 মিটাৰ উচ্চতাটো জানিব লাগে। আৰু ই দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা। আৰু ইয়াত নদী আৰু আকৃতি হিচাপে আমি পাম যে ইয়াত দুখন নদী আছে, কপিলী নদী আৰু বৰাপানী নদী। আৰু ইহঁতৰ উপনৈসমূহ আছে। আৰু ইহঁতে কি কৈছে? এই মালভূমিৰ যিটো ভূ আকৃতিক সেই গড়টো গঢ়ি তুলিছে। আৰু নদীৰ যিটো ক্ষয় কাৰ্য হৈ থাকে, পানীৰ যিটো পৰিবহণ হয় তাৰ যোগেদি কি হয়? এই উপত্যকাটো ঢাল আৰু সমতল ভূমিৰ সৃষ্টি হৈছে। গতিকে তোমালোকৰ সমাজ বিজ্ঞানৰ কিতাপতেই কাৰ্বি মালভূমিৰ যিখন মানচিত্ৰখন তোমালোকে চাব পাৰিবা। ভালকৈ এবাৰ প্ৰস্তুত হৈ তোমালোকে পাঠ্যপুথিখন চাবা। ঠিক তেনেকৈ এতিয়া আমি যিটো আলোচনা কৰিলোঁ, ইয়াৰ আলোচনাৰ ভিত্তিত আমি এটা কথা নিশ্চিত হ'লোঁ যে কিছুমান প্ৰশ্ন আমি উত্থাপন কৰিব পাৰোঁ, নিজাকৈ পাৰোঁ নে না? সেই প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে? এক নম্বৰ এনেকুৱা হ'ব পাৰে, কাৰ্বি মালভূমি কোনটো মালভূমি অংশ? দ্বিতীয় প্ৰশ্ন এনেকুৱা হ'ব পাৰে, কপিলী উপত্যকাই কাৰ্বি মালভূমিক কেনেদৰে বিভক্ত কৰিছে, হয়নে? 3 নম্বৰ প্ৰশ্নটো কি হ'ব পাৰে,
এই কাৰ্বি মালভূমিৰ গড় উচ্চতা কিমান এতিয়াই পাইছিলোঁ 900 মিটাৰ গতিকে এইবিলাক প্ৰশ্ন তোমালোকে কৰিবলৈ যত্ন কৰিবা লগতে এই প্ৰশ্নটো যে কাৰ্বি মালভূমিৰ অৱস্থানটো ক'ত আছে কাৰ্বি আংলঙত আছে ঠিক তেনেকৈ পূবখণ্ডৰ বৈশিষ্ট্যবিলাক লিখা দৰকাৰ আছে পূবখণ্ডটো পশ্চিম খণ্ডতকৈ কেনেকৈ দুগুণ ডাঙৰ ইয়াত কেনেকৈ দুভাগ কৰিলে ইয়াত কি মহকুমা আছে ডিফু কাৰ্বি আংলং ডিফু লগতে বোকাজান আছে সেই কথাটো লিখিব লাগিব দীঘল প্ৰশ্ন হিচাপে তোমালোকে এই প্ৰশ্নটো ল'ব পাৰা যে কাৰ্বি মালভূমিৰ উৎপত্তি আৰু ভূতাত্ত্বিক গঠন ব্যাখ্যা কৰা গতিকে গৃহকাৰ্য কাৰ্বি মালভূমিৰ এখন সৰল মানচিত্ৰ অংকন কৰিবা মেঘালয় মালভূমি কাৰ্বি মালভূমিৰ মাজত কি পাৰ্থক্য তোমালোকে দেখিছা সেইটো চেষ্টা কৰিবা উলিয়াবলৈ গতিকে আজি এক খন্তেক সময়ৰ ভিতৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিলোঁ কাৰ্বি মালভূমিৰ বিষয়ে আশা কৰিছোঁ তোমালোকে বিষয়বস্তুটো বুজাত সহায় হ'ব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে কি কৰিবা মোৰ যিখন ফেচবুক পেজ পংকজ বৰা নামত আছে নিশ্চয় তোমালোকে ফ'ল' কৰিবা লগতে মোৰ এটা ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশ্যন তোমালোকৰ বাবে আৰু তোমালোকে এইটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ লগত সদায় যোগাযোগত থাকিব কিবা যদি জানিব থাকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু জ্ঞান সাগৰ সলিউশ্যনৰ সৈতে সংযুক্ত হৈ থাকিবা আৰু আজি আমাৰ খন্তেকীয়া এই ক্লাছ ইমানতে শেষ হৈছে ধন্যবাদ